খবৰ লৈ আহিছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইভিএম মেচিন বিকল হৈ পৰিছে আৰু এজন বিশেষ ব্যক্তিৰ মৃত্যুৰ খবৰো আমি আপোনালোকক দিম যে ক'ত ক'ত এই মুহূৰ্তত ইভিএম মেচিন বিকল হৈ পৰাত ভোটাধিকাৰ সাব্যস্ত কৰাত অসুবিধাৰ সৃষ্টি হৈছে সেই তথ্য আমি আপোনালোকক প্ৰথমে দিব বিচাৰিছো যে বিভিন্ন প্ৰান্তত বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম মেচিন বিকল হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে ক'ত ক'ত বিকল হৈছে তাৰ তথ্য এই মুহূৰ্তত আমি লৈ আহিবলৈ চেষ্টা কৰিছো সৃজনগামৰ বগলামাৰী ভোট কেন্দ্ৰত বিকল হৈছে ইভিএম বিকলৰ মাজতে ৰাইজৰ মাজত হাহাকাৰ লাগিছে ইভিএম বিকলৰ ফলত কেৱল তাতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোট গ্ৰহণ কেন্দ্ৰত বিকল হৈছে ইভিএম শিৱসাগৰ দেৱী দত্ত প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ইভিএম বিকল হৈ পৰিছে একেদৰে তেজপুৰত দণ্ডিনাথ স্মৃতি প্ৰাথমিক বিদ্যালয়ত ইভিএম বিকল হৈছে দুধনৈ কলিয়াবৰ টিহুটো ইভিএম বিকলৰ খবৰ আহি পৰিছে বৰপেটাৰ বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইভিএম বিকল হৈছে একেদৰে গুৱাহাটী মহানগৰীৰ বিৰুবাৰীত এটা ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম মেচিন বিকল হৈছে সমৰিয়াৰ দক্ষিণ ৰাঙাপানীতো ইভিএম মেচিন বিকল হৈছে নগাঁৱৰ কামপুৰত ইভিএম বিকল হৈছে ভোটদান প্ৰক্ৰিয়াত বিলম্ব ঘটিছে সৃজনগামৰ বগলামাৰী ভোট গ্ৰহণ কেন্দ্ৰ বিকল হৈছে আৰু ভোট দিবলৈ গৈ এজন লোকৰ মৃত্যু হৈছে সেই খবৰো আমি আপোনালোকক দিম বিভিন্ন প্ৰান্তৰ পৰা ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম মেচিন বিকল হোৱাৰ বঙাইগাঁও জিলাৰ সৃজনগামৰ আমি খবৰ দিছো ইভিএম মেচিন তাত বিকল হৈছে কাকপথাৰ হিন্দী বিদ্যালয় চেণ্টাৰতো বিকল হৈছে ইভিএম আৰু এটা খবৰ আমি আপোনালোকক জনাইছো শদিয়া বিধানসভা সমষ্টি 2 নং ৱাৰ্ডত এই ঘটনা সংঘটিত হৈছে চিপাঝাৰৰ এটা ভোট কেন্দ্ৰত ইভিএম মেচিন বিকল হৈছে সৃজনগামৰ বগলামাৰী ভোট কেন্দ্ৰত ইভিএম বিকল ইপিনে ভোট দিবলৈ আহি এজন লোকে মৃত্যু খাবতে লৈছে এই ঘটনা সংঘটিত হৈছে গৌৰীপুৰৰ 2108 নং মৰাঘাটৰ LP স্কুলত সেই কেন্দ্ৰটোত ভোট দিবলৈ পুৱাই আহিছিল ব্যক্তিজন আৰু ভোট কেন্দ্ৰত তেওঁ শাৰী পাতি আছিলে শাৰী পাতি থাকোঁতে হঠাৎ অসুস্থ হৈ পৰিছে যিজন ব্যক্তিয়ে ভোট দিবলৈ আহি মৃত্যু খাবতে লৈছে সেই ব্যক্তিগৰাকীৰ নাম হৈছে বাবৰ আলী তেখেতৰ বয়স 54 বছৰ মৃত্যু খাবতে লোৱা ব্যক্তিজনৰ ঘৰ মৰাঘাটত আৰু ভোটদানৰ মাজতে এইটো এটা অঘটনৰ খবৰ আমি দিব বিচাৰিছো আপোনালোকক শাৰী পাতি থাকোঁতে থিতাতে মৃত্যু খাব দিছে প্ৰাণ গৈছে এজন ব্যক্তিৰ 54 বছৰীয়া বাবৰ আলীয়ে মৃত্যু খাবতে লৈছে এইপিনে ক'ত ক'ত ইভিএম মেচিন বিকল হৈছে তাৰ খবৰ দিছো আমি বিভিন্ন প্ৰাৰ্থীয়ে ইতিমধ্যে ভোটদান কৰিছে তেওঁলোকৰ দৃশ্য আমাৰ হাতত আছে আৰু আমি অসম লাইভৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছো গণতন্ত্ৰ উৎসৱত আপোনালোকেও অংশগ্ৰহণ কৰক এখন সুস্থিৰ দেশ এখন সুস্থিৰ ৰাজ্য নিৰ্মাণত আপোনালোকে সহযোগ আগবঢ়াওক ৰাজ্যৰ উন্নতিৰ বাবে আপোনালোকে ভোটাধিকাৰ সাব্যস্ত কৰক your vote your voice আপোনাৰ ভোটে আপোনাৰ কণ্ঠ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰৰ আমি দৃশ্য দেখুৱাম আৰু বিভিন্ন লোকৰ মন্তব্য আমাৰ হাতত আছে ভোটদান যিসকলে দিছে তেওঁলোকৰ মন্তব্য আছে আমি সেইবিলাক একাধিকভাৱে শুনোৱাবলৈ চেষ্টা কৰিম বিভিন্ন ব্যক্তিৰ মন্তব্য ইতিমধ্যে লুৰিণজ্যোতি গগৈয়ে ভোটদান দিক কৰিছে কিছু সময় পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোটদান কৰিব কলিয়াবৰত নামঘৰত আশীৰ্বাদ গ্ৰহণ কৰিছে কেশৱ মহন্তই কুংকি চৌধুৰীয়ে আজি পুৱাই ভোটদান কৰিছে আৰু এটা ভোট গ্ৰহণ কেন্দ্ৰত আমি বিদ্যুতৰ অভাৱত মম লৈ ভোটদান দিয়া এটা দৃশ্য দেখুৱাইছো
মমৰ ব্যৱহাৰ কৰিব লগা হৈছে আৰু ইয়াৰ ৰিচাৰ্জ লাইটৰ ব্যৱহাৰ কৰিব লগা হৈছে। আমাৰ হাতত কেতবোৰ মন্তব্য আছে, আমি সেই মন্তব্যসমূহ সম্ভৱ হলে একাধিক্ৰমে শুনোৱাবলৈ চেষ্টা কৰিম। আৰু বিভিন্নজনে ভোটদান কৰিছে, আপোনালোকেও যদি ভোটাধিকাৰ সাব্যস্ত কৰিছে আমালৈ আপোনালোকে এখন চেলফি পঠিয়াব পাৰে, ভোটদান কৰাৰ এখন চেলফি। আৰু বিগ ফাইট ক'ত ক'ত হ'ব তাৰ কিছু তথ্য আমি দিছো। খোৱাঙত বিগ ফাইট লুৰিণজ্যোতি গগৈ বনাম চক্ৰধৰ গগৈ, নলবাৰীত জয়ন্ত মল্ল বৰুৱা বনাম অশোক শৰ্মা, বিজেপি আৰু কংগ্ৰেছৰ মাজত মূল যুঁজ হোৱাৰ সম্ভাৱনা। শিৱসাগৰত ৰাইজৰ দলৰ অখিল গগৈ, বিজেপিৰ কুশল দুৱৰীৰ মাজতে মূল যুঁজ। সৰুপথাৰ বিশ্বজিৎ ফুকন বনাম অজাপৰ জীৱন চুতীয়া, মধ্য গুৱাহাটীৰ কুংকি চৌধুৰী বনাম বিজয় গুপ্তা, মৰিয়নীত জ্ঞানশ্ৰী বৰা বনাম ৰূপজ্যোতি কুৰ্মী। আমাৰ ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছ বুলি লিখা হৈছে, গ্ৰাফিক্সক শুদ্ধ কৰি দিবলৈ অনুৰোধ জনাইছো। বিজেপিৰ প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা বনাম নাৰায়ণ ভূঞা, বদৰুদ্দিন আজমল বনাম ৰেজাউল কৰিম চৌধুৰী বিন্নাকান্দি সমষ্টি, বিশ্বজিৎ দৈমাৰী বনাম প্ৰমোদ বড়ো তামুলপুৰ আকৰ্ষণীয় সমষ্টি। বিগ ফাইট চিপাঝাৰৰ পৰমানন্দ ৰাজবংশী, বীৰেন্দ্ৰ কুমাৰ শইকীয়া, দীপ্ৰৰঞ্জন শৰ্মা, শান্তনু বৰা নিউ গুৱাহাটী।